কাজিৰঙা নেশ্যনেল পাৰ্ক নিউজত আছে, তো এইবোৰৰ ওপৰত কুৱেশ্যন তোমালোকে আহি যাব পাৰে, তাত পঢ়ি থবা। হোলংপাৰ গিবন চেংচুৰীখনত আমাৰ কি হয়, আমাৰ যিটো গিবনটো কি হয়, এটা এপ হয়, হ'ল আমাৰ ইণ্ডিয়াৰ ওৱান এণ্ড অনলি প্ৰাইমেট এপ স্পেচিছ হয়। অ'কে, প্ৰাইমেটৰ স্পেচিছ হয় এপটো, তো ওৱান এণ্ড অনলি এপ স্পেচিছ। সেইটো কি হয়, আমাৰ গিবনটো সেইটো ক'ত আছে, যোৰহাটৰ মৰিয়নি ৰেঞ্জ, আমাৰ মৰিয়নি ৰেঞ্জৰ মেলেং এৰিয়াত আছে, হ'ল হোলংপাৰ গিবন চেংচুৰী। তাৰপিছত মই কৈ আছিলো আমাৰ নেশ্যনেল 3D প্ৰিণ্টিং হেকাথনৰ কথা তোমালোকে শুনিছিলা নে নাই শুনা? নেশ্যনেল 3D প্ৰিণ্টিং হেকাথন। শুনিছো শুনিলো ছাৰ। নিশ্চয়। অ'কে, ঠিক আছে। দেন কৈ আছিলো যে অসমৰ নতুনকে ৱাইল্ড লাইফ চেঞ্চুৰী ষ্টকত আকৌ এখন নতুনকে এড হ'ল, কি হ'ল নামটো তোমালোকে জানা চাগে। ৰিচেণ্টলি পভা, একজেক্টলি পভা ক'ত আছে, কোনখন ডিষ্ট্ৰিক্টত আছে, অসমৰ ধেমাজি ডিষ্ট্ৰিক্টত পভা আছে। তো পভা নিউজত আছিলে যথেষ্ট, কাৰণ ৰিচেণ্টলি এইটো কিছুমান এলিগেশ্যন আহিছিলে, কিবা কেম্প বনাইছিলে, বেটেলিয়ান কেম্প বনাওঁতে এইটো NGTৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ কি আছিলে, তেওঁলোকৰ হেৰি নাছিলে, মানে অনুমতি নাছিলে। তো তাৰপিছত গৈ পেলাই কণ্ট্ৰভাৰ্চি উঠিছিলে। পভা ধেমাজি ডিষ্ট্ৰিক্ট মনত ৰাখিব। তো প্ৰভাৱত কিবা অলপমান যদি বাকী ইনফৰমেশ্যনত পঢ়িব লগা আছে পঢ়ি থবা। তাৰপিছত অসম চৰকাৰে কোনটো ইউনিভাৰ্চিটিৰ লগত, হেল্ল'? ছাৰ এতিয়া হেল্ল' মানে ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া টোটেল 18খন দিব লাগিব নে 17খনেই হ'ব? মানে পভাখন মানে হেৰি ধৰিব লাগিব নেকি এতিয়া? ৱাইল্ড লাইফ চেঞ্চুৰী বেছি হ'ব আই থিংক। ৱাইল্ড লাইফ চেঞ্চুৰী 19খন মান হ'ল চাগে। এইটো 18 নম্বৰ আছিলে পভাখন। 18 নম্বৰ হয় নেকি? তেনেহ'লে ঠিক আছে, 18 নম্বৰ হয় যদি 18খন হয়। পভা ডিক্লেয়াৰ হৈ গ'ল অলৰেডি। পভা ডিক্লেয়াৰ হৈ কিন্তু গ'ল, ছাৰ আকৌ মাজতে মৈদামৰ আৰু কথা আৰু কৈছিলো, মৈদাম ডিক্লেয়াৰ হৈ গ'ল। ছাৰ তেনেকে নেশ্যনেল আৰু পাৰ্কো ছাৰ 8খন হ'ব নেকি? নেশ্যনেল পাৰ্ক 8খন হ'ব নে 7খন হ'ব ছাৰ? নেশ্যনেল পাৰ্ক এতিয়ালৈকে ডিক্লেয়াৰ কৰা হৈছে জানো? অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈছে জানো নেশ্যনেল পাৰ্ক? 15 আগষ্টত কৰিছিলে নেকি? চিকনা জোহলা নে কি আছিলে কোকৰাঝাৰৰ? কোকৰাঝাৰৰ। হেৰিয়ে এনাউন্স কৰিছিলে CMA, কিন্তু অফিচিয়েল ডিক্লেয়াৰটো ছাৰ নাই পোৱা তেনেকে। অফিচিয়েল ডিক্লেৰেশ্যন এতিয়ালৈকে আহিল জানো? মই এবাৰ নহয় দেই, যদিহে অফিচিয়েল ডিক্লেয়াৰ আহিছে। ছাৰ পভাখনৰ মানে অফিচিয়েলি এইটো সেইখন হেৰি হৈ গৈছে। হা? পভাখন অফিচিয়েলি এখন ইনক্লুড হৈ গৈছে অলৰেডি, নহয় জানো? সেইটো মানে তেতিয়াহ'লে আমি 18খন লিখিব লাগিব, মানে অপশ্যন মাৰিব লাগিব। পভাখন অ'কে, সেইটো পইণ্টৰ পৰা চাব গ'লে এইখনো পভাখনো এতিয়ালৈকে অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই বাৰু। পভাখন কৈছেহে। আজিকালি ছাৰ এনেকে ডেট দি পেলাই যে সোধে, যোৱাবাৰ এনেকে সুধিছিলে মানে এজন আমুক ডেট কিমান, মানে কোন হেৰি ফাইনেন্স মিনিষ্টাৰ কোন আছিলে, এজন বুলি আমুক পিনে হ'ব। তেনেকে মানে যদি সোধে। ইমান তেতিয়া চোৱা বস্তুবোৰ ইমান যদি দীপৰ পৰা কুৱেশ্যন সুধি দিয়ে, তেনেহ'লে এতিয়া মানুহৰ চবৰে কেপাচিটি নাথাকে চব বস্তু মনত ৰখাৰ, বাৰু চিধা কথা। গতিকে তথাপিও যিমান পৰা ট্ৰাই কৰিব চাবৰ কাৰণে, এতিয়া এইটো কনফিউজন বস্তু হয়। পভাখন নেশ্যনেল আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে হ'ব বুলি কৈছে, ডিম টু বি কৈছে, বাট এতিয়ালৈকে অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই। যেনেকে নেশ্যনেল পাৰ্ক এতিয়ালৈকে অফিচিয়েলি আই থিংক ডিক্লেয়াৰ হোৱা নাই। আৰু এটা ডাউট আছে। অ'কে। এই হেৰি মানে এতিয়া আটাইতকে সৰু নেশ্যনেল পাৰ্ক কোনখন হ'ব? ওৰাংখন নহ'ব চাগে, নহয় জানো? এইখন যদি সেইটোৱে, এতিয়া যদি এইখন আল্টিমেটলি মানে কি হয়, এৰিয়াবোৰ চাব লাগিব। এৰিয়া চাই পেলাই এতিয়া এইবোৰ ডিছপুটেড বস্তু এটা কাৰণে হয় যে বহুতে বস্তু এতিয়া কাজিৰঙাৰ এৰিয়া বহুত বেলেগকে থাকে। কাজিৰঙা অকল কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্টৰ বেলেগ হয়, বা কাজিৰঙা নেশ্যনেল পাৰ্ক বুলি ক'লে লগতে কণ্টিগুৱাছ জ'ন কিছুমান আছে, তো সেইবোৰ এৰিয়াও সোমাই যায়। তো এনে চাব গ'লে বহুত ফালে চাব গ'লে কণ্টিগুৱাছ জ'ন মিলাই 1000 ওপৰ হৈ যায়। বাট তথাপিও 400 নে চামথিং কিবা ধৰে।
কাজিৰঙাৰ যেনেকে হেৰি, গতিকে এইটো বস্তু চাই ল'ব লাগিব এবাৰ। এতিয়া মই অফিচিয়েলি কি এৰিয়া ডিক্লেয়াৰ কৰে তাৰ ওপৰত ডিপেণ্ড কৰিব যে স্মলেষ্ট কোনখন হ'ব। এনেইতো ওৰাং বুলি আছিলে বাৰু, গম পাইছিলো, জানিছিলো। ওৰাংখনৰ মানে জেগা বঢ়াইছিলে বুলি শুনিছিলো। মানে অসম গভৰ্ণমেণ্টৰ ৱেবছাইট বিলাক আপডেটেই নকৰে। নকৰে। আপোনালোকে ধৰিব নোৱাৰে মানে ক'ত কি হয়। প্ৰব্লেমটো সেইখিনিতে যে বস্তুবোৰ ৱেবছাইটবোৰ আপডেটেড নহয়। তো মই কৈ আছিলো যে বস্তুবোৰ টপিকটো চেচনটো বেছি দীঘলীয়া হৈ যাব আদাৰৱাইজ। মই কেইটামান টপিক কৈ দিছো যে আমাৰ অসম গভটে কোনখন ইউনিভাৰ্চিটিৰ লগত MOU চাইন কৰিছে। শংকৰদেৱ চেয়াৰ যিটো হয়, যেনেকে ৰামায়ণা চেয়াৰ থাকে, তেনেকে শংকৰদেৱ চেয়াৰ বুলি যিটো এটা পোষ্ট হয়, এটা হ'ল পোষ্টটো কি কৰিছে, এষ্টাব্লিছ দিল্লী কৰিব। ইউনিভাৰ্চিটি নেকি? হা দিল্লী ইউনিভাৰ্চিটি নেকি? ন বিশ্বভাৰতী। বিশ্বভাৰতী বিদ্যালয়ৰ লগত বিশ্ববিদ্যালয়ৰ লগত MOU চাইন কৰিছে। অ'কে, আৰু বিশ্বভাৰতী বুলি ক'লে এটা বিশ্বভাৰতী নিউজত আছিলে। তো বিশ্বভাৰতী নিউজত আছিলে, গতিকে চাই লব বিশ্বভাৰতী কোন, জানাই তোমাৰ কোন হয়, ৰবীন্দ্ৰনাথ টেগোৰ হয় বিশ্বভাৰতী। আৰু দেউতাক আছে ৰবীন্দ্ৰনাথ টেগোৰৰ দেউতাক আছিলে আই থিংক। হ'ল, এতিয়া বস্তুখিনি এবাৰ চাই ল'বা, প্ৰভিজনখিনি চাই ল'বা, নিউজত থকা বস্তু যেতিয়া আহিব পাৰে। তেনেকে তোমাৰ আমাৰ বিল কেইটা চাই ল'বা। ৰিচেণ্টলি অসম এছেম্বলিয়ে 4খন বিল পাছ কৰিছে। অ'কে, তো বিল কেইটা পাছ কৰিছে, বিল কেইটাৰ নাম চাই থবা। আমাৰ বিল কেইটা কি আছে, প্ৰথমখন আছিলে ARTPS বিল। ARTPS মানে কি হয়, আছাম ৰাইট টু পাব্লিক চাৰ্ভিচেছ এমেণ্ডমেণ্ট বিল। অ'কে, তো ARTPS বিল এখন আছিলে। দেন আছাম মটৰ ভেহিকেল টেক্সেশ্যন বিল হ'ল। দেন আছাম, এটলিষ্ট তোমাৰ মুখস্থ নকৰিলেও চাই থবা, দেখিলে মনত পৰিলে পৰিব, নপৰিলে নাই, উপায় নাই। এইবোৰ অলপ টান হৈ যায় বস্তুখিনি, বাট ষ্টিল আছাম এগ্ৰিকালচাৰেল লেণ্ড বিল বুলি পেলাই এখন আছে। এগ্ৰিকালচাৰেল লেণ্ডৰ ওপৰত বিল পাছ কৰিছে। হ'ল, মটৰ ভেহিকেলৰ ওপৰত কৰিছে, এগ্ৰিকালচাৰৰ ওপৰত কৰিছে। এটলিষ্ট তেনেকে মনত ৰাখা। আৰু মই যোৱা বছৰৰ যিখন ষ্টেটিষ্টিকেল হেণ্ডবুক ডাটাখন আছিলে 2022-23, সেইখনৰ লিষ্টখন দি থৈছোঁ, তোমালোকে গ্ৰুপত চাব পাৰিবা এবাৰ। যদি ৰিচেণ্টলি ওলাইছে মই গম পোৱা নাই দেই, চ' এবাৰ চাই ল'বাচোন। যদি ওলাইছে তেন্তে সেইটো মতে হ'ব। কিন্তু যোৱা বছৰৰ 22-23 মতে নামেৰি হয় স্মলেষ্ট। চ' এবাৰ চাই ল'বাচোন। তাৰপিছত কাজিৰঙাখনৰ হেৰিটো এৰিয়াটো 900 চামথিং আছে চোন, 946। এজ এ হ'ল 946, কোৰ জোনটো মেবি কৰ 400 কৰ চামথিং কৰ আছিলে, এনেকুৱা আছিলে কিবা এটা। কোৰ যোনটো নহয়, আছে মানে 900টো হয়, 900কে বেছি হয়, 900 প্লাছ হয় ইনফেক্ট। কিন্তু কেছটো হয়, যিটো কাজিৰঙা নেশ্যনেল পাৰ্কৰ যিটো কোৰ জোন থাকে, বাফাৰ জোন থাকে, আৰু কি জোন থাকে তোমালোকে জানানে? এখন নেশ্যনেল পাৰ্কৰ বা এইবোৰ বায়স্ফিয়াৰ ৰিজাৰ্ভৰ এইবোৰ বস্তুৰ তাহাঁতৰ ৰিজনবোৰ চাই ল'বা তোমালোকে। কণ্টিগুৱাছ জোন থাকে, কোৰ জোন থাকে, বাফাৰ জোন থাকে। মই মানে আমাৰ হেৰি 1000 ক'ত পাইছিলো, সেইটো কাৰণে কৈছিলো। 1000 প্লাছো আছে, য়েছ, 1000 প্লাছ। সেইকাৰণে এইটো 946 আছে কাৰণে অকমান ডাউট হৈ গৈছিলে। মানে সেইটোৱে, কিছুমান বস্তু তোমাৰ অলপমান ডিছপুটেড থাকে, কিছুমান কুৱেশ্যন। এতিয়া ব্ৰহ্মপুত্ৰখন আমাৰ কোনটো গ্ৰেডিয়েণ্টত ফ্ল' কৰিছে, সেই কুৱেশ্যনটো কিছুমানে কয় 15 মিলিমিটাৰ পাৰ ছেকেণ্ড, কি আছিলে, পাৰ ইয়াৰ। 15 CM পাৰ ইয়াৰ, তেনেকুৱা কিবা যিটো ফ্ল' আছিলে গ্ৰেডিয়েণ্ট। সেইটো বস্তু বহুত ডিছপুটেড, কিছুমানে কয় 15, কিছুমানে কয় 19, কিছুমানে কয় 14, তেনেকুৱা। এইবোৰৰ জিঅ'গ্ৰাফিকেল বস্তু হয়, বা কিবা মানে আপ টু ডেট নাথাকা বস্তু ডিছপুটেড হয় অলপ। আৰু অসম চৰকাৰৰ ৱেবছাইটবোৰ আপ টু ডেট নকৰে প্ৰব্লেমবোৰ। নেক্সট তোমালোকৰ লগত অলপমান
তোমালোকে এইখিনি চাবা দেই, এই এটা কুৱেশ্যন কৰা যে আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন কিতাপখন কোনে লিখিছে বাৰু? আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন। হা? অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্ত এজন ফেমাছ বুক ৰাইটাৰ হয়, তেওঁ লিখিছে এইখন কিতাপ। তাকে ছাৰ দুটামান ডাউট আছিলে। য়েছ কোৱাচোন। ছাৰ হেৰি কি কয় নৰ্থ ইষ্টৰ যিটো হাইয়েষ্ট পিক বুলি ক'লে ছাৰ কোনটো হ'ব? কাঞ্চনজংঘাটো হ'ব নেকি? নৰ্থ ইষ্টৰ বিকজ ছাৰ কাঞ্চনজংঘা ইন ছিকিম। ক'ত আছে কাঞ্চনজংঘা? নৰ্থ ইষ্টৰ এনেই থেইপিবুং বুলি পৰীক্ষাত বা লাইকে বুলি কিছুমানে হেৰি কৰে, বা থেইপিবুং বুলি, বাট এইটো অসমৰ হয়, চৰি মই কৈছো অসমৰ কথা কৈ আছো। নৰ্থ ইষ্টৰ নৰ্থ ইষ্টৰ হ'লে হাইয়েষ্ট কাঞ্চনজংঘাই হ'ব। কাঞ্চনজংঘা, য়েছ হ'ব। আৰু অসমৰ যদি হয় তেতিয়া ছিকিমৰ কি হ'ব? কাৰণে মানে কিছুমানত কি হয়, হেৰিটো আছিলে এটা, এই অৰুণাচলত মাউণ্ট জাফা বুলি এটা আছে যে, সেইটোক মেনশ্যন কৰি থৈছিলে, মানে সেইটো কাৰণে অকমান ভাবিছিলো কোনটো হ'ব এতিয়া। এইটোৱে অৰুণাচলত কি জাফা মাউণ্ট, মই আম নট এৱেৰ অফ দেট, চৰি। হিৰক ছাৰ? এইটো কাঞ্চনজংঘাই হ'ব চাগে, যদি ছিকিমত আছে, বা জাফা। তোমালোকে এইটো কাঞ্চনজংঘাই হ'ব লাগে দেই। ছাৰ আৰু তোমালোকে চাই লোৱা যে বহুতে জাফা মিলি কিমান হয়, ওচৰত কিমান হয়, কাঞ্চনজংঘাৰ ওচৰতে চাই লোৱা। কাঞ্চনজংঘাৰ ওচৰতে চাই হাইটটো লোৱা। শুনি পোৱা নাই? হেল্ল', ছাৰ মোৰ কথাবোৰ শুনিছেনে? ছাৰ ভইচ অহা নাছিলে। নাই এতিয়া শুনি আছেনে ভইচটো? এতিয়া শুনিছো, এতিয়া শুনিছো। তো ইমানবোৰ বস্তু মানে, এতিয়া তুমি মোক সুধিছা, মই তোমাক ডাউটটো এতিয়া সেনেকে ক্লিয়াৰ কৰিব পৰা নাই বাৰু। ঠিক আছে, তুমি চাই ল'বা যে মাউণ্ট জাফাৰ কিমান হয় উচ্চতা, আই থিংক গুগলে দিব চাগে, জাফাৰ কিমান হয় বা কাঞ্চনজংঘাৰ কিমান হয়, তাৰ ওপৰত তেতিয়াই গম পাবা চাগে। অ'কে। কাঞ্চনজংঘাটো হাইটটো বেছি হ'ল, চাইছিলো। খালি ক'ৰবাত মানে তেনে জাফা পোৱাৰ কাৰণে মানে হেৰি হৈছিলে। যদি কাঞ্চনজংঘাৰ ওচৰতা বেছি হয়, তেনেহ'লে গো উইথ কাঞ্চনজংঘা অনলি। মাউণ্ট জাফুটো মই হেৰি নাগালেণ্ডত পাইছিলো, জক' ভেলি। আচ্ছা, বাৰু হ'ব, সেইটো তোমালোকে এবাৰ চাই ল'বা। আমি অলপমান বেলেগত যাওঁ। তোমাৰ অসম বৈভৱ গোটেইখিনি চাই ল'লা তোমালোকে। অসমৰ যিখিনি নন চিভিলিয়ান এৱাৰ্ড হয়, চিভিলিয়ান এৱাৰ্ড হয়, চিভিলিয়ান এৱাৰ্ড গোটেইখিনি চাই ল'বা। কোনে কোনে পাইছে, কি পাইছে, কোনটো ফিল্ডত পাইছে। কেৱল অসম বৈভৱে নহয়, অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ, গোটেইকেইটা নামকেইটা চাই ল'বা। আৰু সেই মানুহ কেইগৰাকী কি ফিল্ডৰ লগত জড়িত সেইখিনি চাই ল'বা তোমালোকে। তাৰপিছত কোনখন ষ্টেটে ইণ্ডিয়াৰ ফাৰ্ষ্ট এটা এপ বনাইছে, হেৰি কৰিছে, লঞ্চ কৰিছে। আৰু এপটো হৈছে কি, এপটো হয় 100% ইলেক্ট্ৰিক এণ্ড ডিচেন্ট্ৰেলাইজড বাইক চাৰ্ভিচ, নাম এটাও আছে, বায়ু বুলি পেলাই। তো 100% ইলেক্ট্ৰিক এণ্ড ডিচেন্ট্ৰেলাইজড বাইক টেক্সি চাৰ্ভিচ, নামটো বায়ু বুলি কয়। তো কোনখন ষ্টেটে লঞ্চ কৰিছে? আছাম হয়। আছামে লঞ্চ কৰিছে। মনত ৰাখিবা, অসমে যথেষ্ট আমাৰ ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত অসমে যথেষ্ট ইম্পৰ্টেঞ্চ দিছে, যথেষ্ট অসম চৰকাৰে। আৰু মই তোমালোকৰ আগত অলৰেডি উল্লেখ কৰিছিলো যে অসমেই মানে এনেকুৱা এখন আছিলে ফাৰ্ষ্ট ষ্টেট হয় যোনখনে আমাৰ যিখিনি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল এডপ্ট কৰিছিলে। হ'ল আমাৰ বাজেটত SDG ইনকৰ্পৰেট কৰা হয় আজিকালি। হ'ল আমাৰ বাজেটৰ আজিকালি অৰিয়েণ্টেশ্যনটো SDG অৰিয়েণ্টেড হয়। মানে আমাৰ বাজেটৰ টাৰ্গেটটোৱে সেইটো হয়, চ' ডেট আমাৰ ছাষ্টেইনেবল টুৱাৰ্ডছ এচিভিং ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল।
অ'কে অসমে ফাৰ্ষ্ট আমাৰ ষ্টেট আছিলে হ'ল তো আমাৰ বায়ু যিটো ইলেক্ট্ৰিক 100% ইলেক্ট্ৰিক এণ্ড ডিচেন্ট্ৰেলাইজ বাইক টেক্সি ছাৰ্ভিচ সেইটো হৈছে অসম তাৰপিছত তোমালোকে এইকেইটা চাই থবা ৱাটাৰ ৱেজৰ কথা নিউজত আছিলে আমাৰ যিখিনি ৱাটাৰ ৱেজ নেশ্যনেল ৱাটাৰ ৱেজ 2 নেশ্যনেল ৱাটাৰ ৱেজ আৰু কি আছে মই এটা একজেক্টলি মনত নাই ৱাটাৰ ৱেজ কিটা নাম কি 16 আছে ইয়েছ নেশ্যনেল ৱাটাৰ ৱেজ 2 আছে নেশ্যনেল ৱাটাৰ ৱেজ 16 আছে হ'ল 16 বৰাক ভিলেত আছে আমাৰ বৰাক ভিলেত বৰাক ৰিভাৰৰ ওপৰত আছে নেশ্যনেল ৱাটাৰ ৱেজ 16 অ'কে আৰু নেশ্যনেল ৱাটাৰ ৱেজ 2 ক'ত আছে আমাৰ শদিয়াৰ পৰা ধুবুৰী ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত তো আমাৰ কি হয় ইনলেণ্ড ৱাটাৰ যিহেতু ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট এটা ইম্পৰ্টেণ্ট এটা প্ৰভিজন হয় অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰত গতিকে আৰু এইবোৰ নিউজত থকা টপিক হয় গতিকে আহি যাব চাই থবা যে ক'ত আমাৰ হেৰি বনাইছে টাৰ্মিনেল বনাইছে আমাৰ ক'ত পাণ্ডুত আমাৰ মালিগাঁও পাণ্ডু গুৱাহাটীৰ পাণ্ডুত কি কৰিছে টাৰ্মিনেল বনাব তাহাঁতি সেইবোৰ হ'ল জেটি বনাইছে তো এইবোৰ ইমান চাই লয় ইমান ডেফত নালাগে বাৰু তথাপি চাই ল'ব এবাৰ তাৰপিছত তোমালোকে কাজি নেমু নিউজত আছিলে চাই থলা কাজি নেমুৰ সাইণ্টিফিক নেম কি হয় পটাপট কোৱা কোনে জনা কেমেষ্ট্ৰি মানুহ নাই নেকি তেওঁলোকে জানিব চিট্ৰাছ লেমন চিট্ৰাছ লেমন কাজি নেমু হয় তো সেইখিনি চাবা তোমালোকে কাজি নেমুক যিহেতু GI টেগ দিয়া হৈছে হ'ল আৰু লগতে কোনজন পাৰ্চনেলিটি অসমৰ কোনজন পাৰ্চনেলিটিয়ে পলিটিকেল হিষ্ট্ৰী অফ আছাম বুলি পেলাই এটা মানে কি হয় পলিটিকেল ভলিউম ৰিলিজ কৰিছে ফাৰ্ষ্ট ভলিউমটো ৰিলিজ কৰিছে পলিটিকেল আমাৰ পলিটিকেল ৰাইটিঙৰ মানে হয় কি পলিটিকেল হিষ্ট্ৰী অফ আছাম বুলি পিনে 1947 to 1971 লৈকে তো যিটো ফাৰ্ষ্ট ভলিউম সেইটো আছিলে যে বাংলাদেশ লিবাৰেশ্যন ৱাৰ 1971 হৈ গ'ল তাৰ আগলৈকে যিখিনি আমাৰ পলিটিকেল হিষ্ট্ৰী আছিল আছামৰ তাৰ ওপৰত কোনে লিখিছে কোনে এডিট কৰিছে এডিটৰজন কি হয় নাম জানা নেকি কোনোবাই ডক্টৰ ৰাজেন শইকীয়া তেনেকে তোমাৰ বাকী তোমালোকে স্কিমছৰ কথা পুৰা একদম চাবাই দেই মই বাৰে প্ৰতি কৈ আছো তোমালোকে যিখিনি চাবা স্কিমবোৰ কিহৰ লগত জড়িত হয় তাৰ একদম ইম্পৰ্টেণ্ট যদি কিবা আছে বেছিকেইটা নিযুত মইনা আঁচনি ইয়াতো আহি যাব পাৰে APC-টো আহিছে ইয়াতো আহিব ADA-টো আহিব বাকী বেলেগতো আহিব নিযুত মইনা আঁচনি মহিলা উদ্যমিতা আঁচনি লাখপতি বাইদেউ তো সেইখিনি বেছিক যিখিনি একদম অভাৰঅল তোমালোকে প্ৰভিজনখিনি একদম পঢ়ি থবা তোমালোকে হ'ল আমাৰ GI টেক্স পাইছে মাজুলী মাস্কৰ ওপৰত এতিয়া মই তোমালোকক যদি কওঁ মাজুলী মাস্কৰ ওপৰত অলপমান মাজুলী আমাৰ যিটো মাছ কি হয় মাছ কেইটা টাইপৰ থাকে আই থিংক 3টা টাইপৰ আছিলে নেকি বৰমুখা লটকৰি মুখা তেনেকে কিবা মুখা তোমালোকে চাই ল'বা মুখাৰ টাইপ কি আছে সেইবোৰ তেনেকে এনেই এবাৰ চাই থবা ইনকুইজিটিভ টাইপৰ মাইণ্ড টাইপ মুখাৰ টাইপ কি আছে বৰমুখা আছে তেনেকে তোমাৰ লটকৰি মুখা সৰু মুখা আছে লটকৰি মুখা আছে হ'ল তেনেকে 3টা টাইপৰ আই থিংক থাকে তেনেকে মুখাৰ টাইপ চুমুখা সেইবোৰ মুখাৰ কাৰণে কোনখন সত্ৰ ফেমাছ হয় তোমালোকে নিউজ কুৱেশ্যন হিচাপে পাই থাকা কোনখন সত্ৰ ফেমাছ হয় মাজুলীৰ কোনখন সত্ৰ ফেমাছ হয় চামগুৰি সত্ৰ একজেক্টলি কমলাবাৰীটো কৰে বাট মানে মেইনলি চামগুৰি সত্ৰত হেৰি কৰা হয় তো ইম্পৰ্টেণ্ট তো তেওঁ তাৰ লগতে জড়িত এজন মানুহে মুখা শিল্পৰ লগত জড়িত মানুহে পদ্মশ্ৰী এৱাৰ্ড পাইছে কোনে পাইছে মোক কোৱা এতিয়া চাই পেলাই হলো হেমচন্দ্ৰ গোস্বামী তো মাজুলী সেইখিনি কথা হৈ গ'ল সত্ৰীয়া বাকীখিনি মাজুলীৰ লগতে মাজুলী মুখা শিল্পৰ লগতে কি হৈ গ'ল সাঁচিপাতৰ কথা কৈ গ'লা তো সাঁচিপাত কি হয় আমাৰ এটা কুৱেশ্যন মই কওঁ যে আমাৰ অসমৰ কোনখন সত্ৰত আমাৰ গুৰুজনাৰ
এখন হেৰি আছিলে সাঁচি পাতৰ সাঁচি চিত্ৰ মানে আমাৰ যিটো কি হয় শংকৰী চিত্ৰ যিটো আছিলে তো সাঁচি পাতৰ ওপৰত তেওঁ সেই তেনেকে যিটো পেইণ্টিং বনায় পটচিত্ৰ বুলি কয় পটচিত্ৰ দি পিনে এখন আমাৰ ভাগৱতৰ দশম স্কন্ধ নে কিবা তেনেকুৱা দশম স্কন্ধ ভাগৱত যিখন হয় সেইখন এখন সত্ৰত আমাৰ অসমৰ সত্ৰ এখনত এতিয়াও সংৰক্ষিত কৰা আছে কোনখন সত্ৰ বাৰু ছাৰ বালি সত্ৰ য়েছ বলি সত্ৰ এইটো কোনখনত ক'ত আছে নগাঁৱত আছে নগাঁৱৰ বালিসত্ৰ বলি সত্ৰ তো তাৰ মুখাশিল্প এইবোৰ নিউজত থকা বস্তু তেনেকুৱা আহি যাব পাৰে হ'ল তাৰপিছত মেনুস্ক্ৰিপ্ট পেইণ্টিং জি আই টেগৰ কথা পঢ়িলে কোনটো ট্ৰিৰ পৰা সাঁচিপাত যিটো হয় সাঁচিপাত সেইটো কৈছিলো সাঁচি গছ বা এইটো কি বুলি কয় আগৰ গছ বুলি কয় আগৰ ট্ৰি বুলি কয় আগৰ যিটো আগৰ গছৰ যিটো ছাল হয় হ'ল আগৰ গছৰ ছালৰ পৰা বনে সাঁচি তাৰপিছত তাত ছেমি কণ্ডাক্টৰ এইবোৰ বস্তুৱেই নিউজত থকা বস্তু ছেমি কণ্ডাক্টৰ কথা তোমাক কৈছিলো কি ফেচিলিটি ATMP ফেচিলিটি আকৌ এবাৰ কৈছো ATMP এছেম্বলিং টেষ্টিং মাৰ্কিং পেকেজিং হ'ল তোমালোকে সেইটো চাই থবা কোম্পানীৰ নাম কি হয় নামটো কি বুলি থব নামটো টি ছেট বুলি পেলাই থব কি হয় টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড টি ছেট অ'কে তোমাৰ সেই নামটো মনত ৰাখিবা কিমান 28,000 কোটি টকা চবেই জানা 48 মিলিয়ন 48 মিলিয়ন ইউনিট পাৰ ডে প্ৰডাকশ্যন মানে হেৰি কৰিব তাত টেষ্টিং কৰিব বা প্ৰডাকশ্যন সেইখিনি কৰিব পেকিং কৰিব হ'ল সেইখিনি বস্তু তোমালোকে ভালকে চাবা এবাৰ তাৰপিছত আৰু লগতে আৰু কাৰণ এইবোৰ বস্তু কি জানা এইবোৰ নিউজত থকা বস্তু হয় একদম হট টপিক ৰিনিউৱেবল এনাৰ্জি ছেমি কণ্ডাক্টৰ কিবা কিবিতো এইবোৰ ইলেক্ট্ৰিক ভেহিকেল তাৰ ওপৰত মানে কুৱেশ্যন অহাৰ চান্স বেছি থাকে হ'ল তেনেকে আমাৰ ৰিচেণ্টলি এটা আমাৰ শোণিতপুৰত এটা কি কৈছে চলাৰ পাৱাৰ প্লেণ্ট হেৰি কৰা হৈছিলে সেইটো ৰিচেণ্টলি মানে কি আমাৰ এইটো বছৰতে আৰু সেইটো এটা কি হয় SJVN কোম্পানী মানে থাকিব কি কোম্পানীটোৰ নাম কি হয় SJVN লিমিটেডৰ লগত সোণাপুৰত বনাইছে 50 মেগাৱাটৰ তো চলাৰৰ লগত কথা কওঁতে চলাৰ ইম্পৰ্টেণ্ট হয় যে আমি কুৱেশ্যন ডিছকাছ কৰিছিলো যে ফ্লটিং চলাৰ আমাৰ প্লান্ট আমাৰ অসমৰ ক'ত আছে ইণ্টাৰেষ্টিং শুনিবলৈ ভাল লাগে ন ফ্লটিং চলাৰ পেনেল শুনিলে ফ্লটিং চলাৰ পানীত উপঙি থাকে ক'ত আছে মৰিগাঁও ডিষ্ট্ৰিক্টত য়েছ একজেক্টলি মৰিগাঁও তেনেকে এইটো তোমাৰ শোণিতপুৰত কৰিছে হ'ল মই যিটো কথা কৈ আছো SJVN হ'ল সেইখিনি মনত ৰাখিবা তোমালোকে চাই ল'বা আৰু দুখনমান জেগাত আমাৰ চলাৰ প্লান্ট 50 মেগাৱাটৰ চলাৰ প্লান্টৰ কথা আমাৰ প্ৰপ'জ কৰা হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে প্ৰপ'জ কৰিছে গতিকে তোমালোকে চাই থবা কি জেগা হয় বাৰু চাই থবা তোমালোকৰ ওপৰত হোমৱৰ্ক তাৰপিছত আমাৰ লাচিত বৰফুকন নিউজত থকা মানুহ হয় তেওঁৰ ওপৰত কুৱেশ্যন খিনি আহিব পাৰে কি যে তেওঁৰ যিটো মূৰ্তি কৰা হৈছে আমাৰ ব্ৰঞ্জৰ এটা মূৰ্তি যোৰহাট জিলাত স্থাপিত কৰা হৈছে আমাৰ PM আহি পেলাই সেইবোৰ আনভেল কৰিছিলে তো সেইটো কি বুলি কয় ষ্টেচু অফ কি বুলি কয় বাৰু সেইটোক যেনেকে ষ্টেচু অফ লিবাৰ্টি একজেক্টলি ষ্টেচু অফ ভেলৰ কা হয় সাহসৰ মূৰ্তি হয় মানে হ'ল সাহসৰ মূৰ্তি ক'ত আছে আমাৰ যোৰহাটত আছে তেনেকে সেই ষ্টেচু অফ ভেলৰ বুলি ক'লে গম পালা ন তো অকল ষ্টেচু অফ ভেলৰ চাই নথবা ষ্টেচু অফ বাকী যিকেইটা আছে ইউনিটি ষ্টেচু অফ লিবাৰ্টি নালাগে ষ্টেচু অফ লিবাৰ্টি নালাগে নাহে বাৰু নাম তাতে জানিলে ভাল কথা জেনেৰেল নলেজৰ কথা বাট বাকী আমাৰ ভাৰতবৰ্ষত থকা যিকেইটা ষ্টেচু আছে ষ্টেচু অফ ইউনিটি আছে ষ্টেচু অফ কি আছে আৰু বহুত আছে আমাৰ আদি শংকৰাচাৰ্যৰ মূৰ্তিটো কি বুলি কয় হ'ল তেনেকে তোমালোকে সেই প্ৰভিজনখিনি চাই থবা হ'ল নেক্সট আমি আমাৰ কাজিৰঙা নিউজত আছিলে কাজিৰঙা গোটেইখিনি চাই থবা কাজিৰঙা কেতিয়া ফৰ্ম হৈছিলে কেতিয়া গেম ৰিজাৰ্ভ হিচাপে কৈছিলে কেতিয়া নেশ্যনেল পাৰ্কৰ আগতে আৰু থাকে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে হৈছিলে ৰিজাৰ্ভ ফৰেষ্ট কেতিয়া নেশ্যনেল পাৰ্ক হৈছে কেতিয়া টাইগাৰ
ৰিজাৰ্ভৰ প্ৰভিজন আহিছে কেতিয়া আমাৰ হেৰিটেজ গোটেই বস্তুখিনি এভৰিথিং নেশ্যনেল হেৰিটেজ ৱৰ্ল্ড হেৰিটেজ চাইট কেতিয়া পাইছে চব বস্তু চব প্ৰভিজন ভালকে চাই থবা অ'কে কাজিৰঙা আজি কাৰেণ্ট নিউজত আছে কুৱেশ্যন আহিব তাৰপিছত আমাৰ আসাম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজেছ প্ৰগ্ৰেম বুলি পেলাই এটা আমাৰ অসম চৰকাৰে কি কৰিছিলে আমাৰ যিখিনি গ্ৰাম্য অঞ্চল আছে গ্ৰাম্য অঞ্চলৰ কানেক্টিভিটি ভাল কৰিবৰ কাৰণে ইম্প্ৰুভ কৰিবৰ কাৰণে কি কৰা হৈছে এটা প্ৰগ্ৰেম কৰা হৈছে আসাম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজেছ প্ৰগ্ৰেম বুলি হ'ল ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজেছ সেইটো কোনটো বেংকৰ লগত মিলি পেলাই আমাৰ অসম চৰকাৰে কৰিছে প্ৰজেক্টটো এইটো ৱৰ্ল্ড বেংক ৱৰ্ল্ড বেংক কৰিছে একজেক্টলি তাৰপিছত কামাখ্যাৰ কথা পঢ়িলা কামাখ্যা ইম্পৰ্টেণ্ট নিউজত থাকে কামাখ্যা হেৰি তাৰপিছত এটা স্পেচিছটোৰ কথা কওঁ তোমালোকে চাই ল'বা হা যে স্পেচিছটো কি স্পেচিছ হয় একজেক্টলি ময়ো নাজানো ময়ো নাজানো বাট মই নামটো কৈছো যে সেইটো হৈছে কেচিলিয়ান বুলি কয় ষ্ট্ৰাইপ কেচিলিয়ান সেইটো কিহৰ স্পেচিছ হয় আৰু সেইটো আমাৰ কোনখন নেশ্যনেল পাৰ্কত পাইছিলে কেচিলিয়ান বুলি যিটো স্পেচিছ হয় সেইটো তোমালোকৰ কাৰণে হোমৱৰ্ক হ'ল কেচিলিয়ান স্পেচিছ ষ্ট্ৰাইপ কেচিলিয়ান এইটো কোনখন নেশ্যনেল পাৰ্কত পোৱা গৈছিলে অসমত প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট টাইম হ'ল তাৰপিছত কোনখন ষ্টেটে স্কুল ইন এ বক্স বুলি এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছে এটা কেম্পিং মানে আমাৰ কেম্পেইন এটা ষ্টাৰ্ট কৰিছে অসম চৰকাৰে কি কৰিছে স্কুল ইন এ বক্স বুলি যিটো এম্বিচিয়াছ প্ৰগ্ৰেম আছে সেইটো তেওঁলোকে হেৰি কৰাইছে লোৱা হৈছে হ'ল বানপানীৰ সময়ত অসম একজেক্টলি যিখিনি বানপানীত যিখিনি ষ্টুডেণ্টছৰ ঘৰ বাৰী কিবা সেইবোৰ পঢ়া শুনা কিতাপ সেইখিনি বস্তু উটি গৈছে ভাঙি গৈছে তো সেইখিনি বস্তু তেওঁলোকক হেল্প কৰিবৰ কাৰণে তেওঁলোকৰ যিটো মেণ্টেল এগনি সেইখিনি ৰিলিফ কৰিবৰ কাৰণে স্কুল ইন এ প্ৰগ্ৰাম এইটো যিটো হয় এইটো ৰিলিফ কেম্পৰ এটা হেৰি হয় এটা মডেল হয় ৰিলিফ কেম্প অ'কে এইটো অসম চৰকাৰে কৰিছে তাৰপিছত তোমালোকৰ ভাত পানী খাব হৈছে নেকি দেৰি হৈছে নে কোনোবাই খোৱা নাই নেকি বাৰু চবে ভাত খালে নে নাই খোৱা অ'কে মই আৰু দুটামান কুৱেশ্যন ডিছকাছ কৰিম আৰু বাকী তোমালোকক এৰি দিম বাৰু বাকী ছাৰে কিবা ডিছকাছ কৰিলে কৰিব তোমালোকৰ লগত পাছত আকৌ তেনেকেই আমি আকৌ এনেকেই কল ফৰ্মতে তেনেকে লৈ আহিম কাৰণ সেই অলপমান বিজি থকা যায় গতিকে দিগদাৰ হয় তো এনেকে কানেক্ট থাকিলেও একো তোমালোকৰ ৱেল এণ্ড গুড তোমালোকে কথাবোৰ শুনি থাকিলেও তোমালোকৰ মাথাত তোমালোকৰ কি হয় অলপ হ'লেও ইম্প্ৰিণ্ট হয় কথাখিনি তো সেই মনোযোগ দি শুনি থাকিলেও হৈ যাব তাৰপিছত আমাৰ নতুনকে তোমালোকে জানা সকলোৱে আমাৰ গভৰ্ণৰ চেঞ্জ হৈছে গভৰ্ণৰ নাম চাই থবা কি নাম সকলোৱে জানা গভৰ্ণৰ কি হয় লক্ষ্মণ প্ৰসাদ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু কোনখনৰ লগত দিছে অসমৰ লগত আৰু এখন ষ্টেটৰ হেৰি দিছে এইটো গভৰ্ণৰ দিছে জানা নেকি মণিপুৰ yes তাৰপিছত মৈদামৰ কথা মৈদামৰ চাই থবা মৈদামটোতো হৈ গ'ল অলৰেডি ডিক্লেয়াৰ হৈ গ'ল এজ এ 43rd এণ্ট্ৰি আমাৰ ইণ্ডিয়াৰ 43rd ইণ্ডিয়াৰ পৰা কিমানটা আছে টোটেল 43টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে ইণ্ডিয়াৰ পৰা তো গোটেই সেই এটলিষ্ট নামকেইটা চাই থবা ক'ত আছে যিখিনি ইম্পৰ্টেণ্ট থাকে আহি থাকে আমাৰ নৰ্থ ইষ্টৰ পৰা কিবা কেইটা আছে কি কথা গোটেইখিনি ভালকে চাই থবা মৈদামৰ কথা মৈদামৰ প্ৰভিজন কি আছে অকণমান চাই থবা নামকেইটা কোন জেগাত পোৱা যায় হ'ল সেইখিনি বস্তু চাই থবা আমাৰ কি স্কিমছৰ কথা কৈছিলো স্কিমছবোৰ ভালকে চাবা অকণমান গভৰ্ণমেণ্টৰ হ'ল সেইখিনি আহিবই তাৰপিছত এটা কোৱেশ্যন বাৰু এটা ৰিপৰ্ট হয় আমাৰ চাইল্ড মেৰিজ বহুত নিউজত আছিলে চাইল্ড মেৰিজ তো এটা ৰিপৰ্ট হয় ৰিপৰ্টটোৰ নাম হৈছে টুৱাৰ্ডছ জাষ্টিছ এণ্ডিং চাইল্ড মেৰিজেছ বুলি মানে যিটো ৰিপৰ্ট হয় টুৱাৰ্ডছ জাষ্টিছ এণ্ডিং চাইল্ড মেৰিজেছ সেইটো কোনটো অৰ্গেনাইজেশ্যনে ৰিলিজ কৰে ইউনেস্কো
ন টুৱাৰ্ডছ জাষ্টিচ এণ্ডিং চাইল্ড মেৰেজেছ সেই যিটো ৰিপৰ্ট হয় সেই ৰিপৰ্টটো ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যন বুলি পেলাই একজেক্টলি আইচিপি যিটো অৰ্গেনাইজেশ্যন হয় সেই অৰ্গেনাইজেশ্যনটোৱে এই যিটো ৰিপৰ্ট হয় ৰিপৰ্টটো পাব্লিছ কৰে টুৱাৰ্ডছ জাষ্টিচ এণ্ডিং চাইল্ড মেৰেজ অ'কে তো অসমৰ কথা নিউজত আছিলে কাৰণ অসমে যথেষ্ট ভাল ফল দেখাইছে চাইল্ড মেৰেজৰ এগেইনষ্টত কাম কৰিবৰ কাৰণে যথেষ্ট ষ্ট্ৰিক্ট আমাৰ কম্বেট ষ্টাৰ্ট কৰিছে অসম চৰকাৰে চাই থবা এবাৰ পৰীক্ষাত আহিব পাৰে আকৌ এবাৰ কৈ দিবচোন এইটো নাম কি ইণ্ডিয়ান ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যন ICP আৰু তোমালোকক সেইদিনা কৈছিলো ন যে গ্ৰীণ ছেক্ৰেটেৰিয়েট এণ্ড অল গোটেই বস্তুখিনি যে আমাৰ অসম চৰকাৰৰ যিটো ছেক্ৰেটেৰিয়েট আছে ছেক্ৰেটেৰিয়েটটো কি হ'ল চ'লাৰ প্লেণ্টবোৰ লগাই দিয়া হ'ল আৰু এতিয়াৰ পৰা তেওঁ ডিক্লেয়াৰ কৰি দিলে যে আমাৰ কি হয় ইণ্ডিয়াজ ফাৰ্ষ্ট গ্ৰীণ ষ্টেট গভৰ্ণমেণ্ট হেডকোৱাৰ্টাৰ বা ছেক্ৰেটেৰিয়েট গ্ৰীণ ছেক্ৰেটেৰিয়েট বুলি পেলাই ফাৰ্ষ্ট অসম চৰকাৰ মনত ৰাখিবা ভুল নকৰিবা কেতিয়াও তাৰপিছত যিখিনিয়ে GI টেগ পালে GI টেগ পোৱা গোটেইখিনি নাম অসমীয়া কেইটা নাম হৈ গ'ল ট্ৰেডিশ্যন হেণ্ডক্ৰাফ্ট হেণ্ডলুম কিবা কিবি সেইবোৰ হৈ গ'ল বড়ো যিকেইটা আছে বড়ো আইটেম যিকেইটা আছে বড়ো আইটেম কেইটা কি আছে নাম কেইটা চাই থবা এটলিষ্ট কি হয় হ'ল লগতে আৰু তোমালোকে এইবোৰ চাই থবা ক'ত নতুনকে হস্পিটেল খুলিছে মানে হস্পিটেল আহিছে মেডিকেল কলেজ খুলিছে ক'ত দলং নতুনকে প্ৰপ'জ হৈছে হ'ল দলং কি যদি নতুনকে প্ৰপ'জ হৈছে ক'ৰবাত যদিহে তেনেকুৱা মানে আয়ুষ মিনিষ্ট্ৰী যিখন হয় আয়ুষ মিনিষ্ট্ৰী আণ্ডাৰত যিখন হয় তাত আয়ুৰ্বেদিক যদি কিবা খুলিছে আমাৰ চেণ্টাৰ খুলিছে কিবা তো সেই বস্তুখিনি এটলিষ্ট তোমালোকে নিজে গুগল কৰিবা বস্তুখিনি চাবা তোমালোকে এবাৰ হ'ল আৰু নিউজ তোমালোকে আয়ুষৰ ছেকেণ্ডখন দুধনৈত বনাইছে নেকি যদি তুমি বস্তুটো পঢ়িছা পাইছা দুধনৈ যদি হয় ডেফিনেটলি দুধনৈ হয় মানে সেইটোৱে আৰু তুমি বস্তুখিনি যেতিয়া চাবা তেতিয়া নিজে গম পাই যাবা যে মই এইটো মানে কি এই টপিকটোৰ পৰা কি কাৰণে আমাৰ পৰীক্ষাটোৰ কাৰণে পঢ়িব লাগে জানিব লাগে তেনেকেই প্ৰিপাৰেশ্যন কৰিব লাগিব তোমালোকে তাৰপিছত ৰেলৱে প্ৰজেক্ট কৰিছে ৰেলৱে আমাৰ কোন জেগা কৰ কৰিছে আমাৰ গুৱাহাটী আৰু গোৱালপাৰা যিটো হয় সেইটোৰ যিটো হেৰি হয় লাইনটো সেইবোৰ ডাবলিং কৰা হৈছে তো ৰেলৱে প্ৰজেক্টখিনিৰ নাম চাই থবা ক'বা অলপমান কি আছে হ'ল তাত তেনেকে তোমাৰ আমাৰ হেৰি কৰা হৈছে কি অসমৰ পৰা মানে অসমৰে এখন ডিষ্ট্ৰিক্টৰ পৰাই আমাৰ ভূটানলৈ ডাইৰেক্ট ভূটানলৈ আমাৰ ৰেল প্ৰজেক্ট প্ৰপ'জ কৰা হৈছে আমাৰ যিখন ভূটানৰ গেলেফু চিটি হয় গেলেফু মাইণ্ডফুলনেছ চিটি যিখন হয় সেই চিটিখনৰ লগত কানেক্ট হ'ব আমাৰ অসমৰ কোকৰাঝাৰৰ পৰা কানেক্ট হ'ব আমাৰ কলৈকে ভূটানলৈকে হ'ল তোমালোকে সেইখিনি অলপ চাই থবা তেনেকে ৰিচেণ্টলি যিখন আমাৰ কি কৰিলে আমাৰ 35 নম্বৰ ডিষ্ট্ৰিক্ট হয় তামোলপুৰখন কোন ডিষ্ট্ৰিক্টৰ পৰা কাৰ্ভ কৰি উলিওৱা হৈছে ক'ত আছে সেই বস্তুখিনি চাই থবা একদম আহিব পাৰে একদম ইম্পৰ্টেণ্ট এইবোৰ কুৱেশ্যন কোন ডিষ্ট্ৰিক্টত আগতে আছিলে ক'ৰ পৰা এৰিয়াখিনি লৈ পিনে তামোলপুৰ ডিষ্ট্ৰিক্টখন ফৰ্ম কৰিছে চাই থবা হ'ল ছাৰ আৰু তোমালোকৰ হ'ব আৰু ইয়াতকে বেছি কলটো দীঘলীয়া নকৰো তোমালোকে নিজেও পঢ়িব লগা আছে আৰু লগতে খোৱা বোৱাও থাকে তোমালোকে এতিয়া আৰু সেই যিমান পাৰা সিমান তোমালোকে কি কয় MCQ প্ৰেক্টিচ কৰা বস্তুবোৰ মনত ৰাখিব ট্ৰাই কৰা আৰু সেইটোৱে বাৰেপতি কৈ আছো তেনেকুৱা একো ষ্ট্ৰেটেজি নাথাকে তোমালোকৰ ষ্ট্ৰেটেজি এটাই হ'ব যে আমি মেক্সিমাম কুৱেশ্যন আমি কাৰেক্ট কৰিম তোমালোকৰ এইম সেইটো হ'ব লাগে একুৰেচি ৰেট বঢ়াবা তোমালোকে পৰীক্ষাত বহুত এনেই এটেম্প্ট নকৰিবা
কথাটো হৈছে একুৰেচিটো বঢ়াব। সেইটো ট্ৰাই কৰিবৰ কাৰণে তোমালোকে পৰীক্ষাবোৰ দি থাকা, নিজে এতিয়া একুইণ্ট হৈ থাকা তোমালোকে, হা, জড়িত হৈ থাকা পৰীক্ষাবোৰ, যে এনেকুৱা ৰিয়েল এক্সামতো এনেকুৱাই হ'ব। হয়, তেতিয়া সেই ফিল্ডটো যেতিয়া তোমালোকৰ থাকিব, পৰীক্ষাত তোমালোকৰ কাৰেক্ট হোৱাৰ চান্স বেছি থাকে। হ'ল, টেষ্ট দিয়া কিবা দিয়া, তো আমিও অলপমান বহুত ব্যস্ত আছিলো, কিবা আছিলো, তাৰ কাৰণে আমি একেলগে আমি এতিয়া টেষ্টখিনি লৈ আহিম। আমাৰ গ্ৰেড 3, বিশেষকৈ তোমালোকে যিখিনি গ্ৰেড 3 29 তাৰিখৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয়। তো তোমালোকে সেইখিনি পৰীক্ষাবোৰ দিবা। আৰু এতিয়া 15 তাৰিখৰটোও দিয়া, তোমালোকে ভালকে দিয়া, হা, ভালকে দিয়া। কিন্তু মানে 29 তাৰিখৰটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, হা। গতিকে তোমালোকে 29 তাৰিখটোৰ ওপৰত ফ'কাছ কৰিবা। হ'ল, আৰু বাকী কিবা ডাউট থাকিলে সুধিবা। মই ইয়াতকে আৰু ডিছকাছ কৰি থাকিব পাৰোঁ, মানে কথা বকি থাকিবতো বুলি ক'লে বকি থাকিব পাৰিম, কিন্তু তোমালোকৰ নিজৰ কাম থাকে আৰু ভাত পানীও খোৱা নাই চাগে। স্যাৰ কথা এটা। স্যাৰ হা সুধা। য়েছ। স্যাৰ নৰ্থ ইষ্টৰ ৰেলৱে কানেক্টিভিটিটো ক'তো নথকাকে নাই ন, চবতে এতিয়া ৰেলৱে কানেক্টিভিটি আছে। নৰ্থ ইষ্টৰ হয় স্যাৰ। ত্ৰিপুৰা, নাগালেণ্ডলৈ আছেনে? ডিমাপুৰত আছে নেকি? ডিমাপুৰ আছে। যদি আছে তেনেহ'লে ডিমাপুৰত যদি আছে তেন্তে ডেফিনেটলি আছে। তোমালোকে এবাৰ লাষ্ট মানে ছিকিমত নাছিলে, ছিকিমত কিবা এটা লোৱা যেন মানে নিউজ পাইছিলো, মানে অকণমান মনত পৰিছে, সেইটো ক্লিয়াৰ কৰিব বিচাৰিছো। মানে যদি পাইছা, নিউজত পাইছা, হয় ডেফিনেটলি হয়। এইটো চোৱা, এইটো চিধা কথা যে মানুহৰ মানে সেইটো তোমাৰ চবৰে ৰিটেনশ্যন কেপাচিটি বুলি এটা কথা থাকে। তো ফেকচুৱেল বহুত বস্তু মনত নাথাকেই কেতিয়াবা, কাৰণ কি হয়, যি টি টাইপৰ ইনফৰমেশ্যন মাথাত লৈ থাকিব লাগে। গতিকে তোমালোকে মানে যদি পাইছা, এতিয়া তোমালোকে আকৌ এক্সট্ৰাকে এইটো বস্তু তোমালোকে পঢ়িব নাপাবা। এতিয়া শুনি থলা ন, এতিয়া তুমি কি ক'লা, ছিকিম বুলি পেলাই, ৰাইট? হয় স্যাৰ, হয়। ছিকিম বুলি ক'লে তোমাৰ সকলোৱে শুনি আছা, তোমালোকে মনত ৰাখা। আৰু ছিকিমত ৰিচেণ্টলি আগতে ছিকিমত নাছিলে, ৰেলৱে নাছিলে, ৰিচেণ্টলি হেৰি কৰিছে। গতিকে সেই বস্তুখিনি তোমালোকে এনেকেই বস্তুখিনি তোমালোকে গম পাবা যে অ'কে, এনেকুৱা বস্তু আহে, টপিক আহে। অলৰেডি যেনেকুৱাখিনি আজি ডিছকাছ কৰিলো, তো সেই তেনেকুৱা বস্তুবোৰ আহিব যদি কাৰেণ্ট এফেয়াৰ্ছ আহে। আৰু নাহিলেও তোমালোকে গালি নাপাৰিবা আৰু, হ'ল, যে তোমালোকে এইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। স্যাৰ হেল্ল'। স্যাৰ ব্ৰহ্মপুত্ৰ ওপৰত 5খন দলং নে 6খন হ'ব স্যাৰ? আচ্ছা, এতিয়া 2খন শৰাইঘাট, 2খন হেৰি কলীয়া ভোমোৰাৰ লগতে আৰু এখন হ'ল, তো 2খন 4খন হৈ গ'ল। আমাৰ এইখন বগীবিল হৈ গ'ল 5খন, আৰু কি আছিলে, নৰনাৰায়ণ হৈ গ'ল 6খন। হ'ল, তো এইটো ক্লিয়াৰ ৰাখা, তোমাক সকলোৱে ক্লিয়াৰ ৰাখা। 6খন ব্ৰিজ হ'ব। আৰু যিখন ভূপেন হাজৰিকা ব্ৰিজ যিখন হয় আমাৰ, সেইখন নহয়, সেইখন লোহিত ৰিভাৰৰ ওপৰত আছে। পৰীক্ষাত আহিলে লোহিত ৰিভাৰ মাৰিবা তোমালোকে, বছ। স্যাৰ যিখন নতুনকে কলীয়া ভোমোৰা দলং হ'ল, সেইখন স্যাৰ কাৰ কালত কানেক্ট কৰিছে স্যাৰ? কলীয়া বুমৰা, সেইটো তেজপুৰ কলিয়াবৰ। মানে চেম হেৰি হ'ব, লোকেশ্যন হ'ব। যদি পেৰেলেলি হৈছে, আমাৰ ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰহ্মপুত্ৰ যিখন হয়, ব্ৰহ্মপুত্ৰ 2খনৰ লেংথটো সমান হয়, সমান লেংথৰ হয়। হ'ল, গতিকে তোমালোকে সেইটো মনত ৰাখা যে কলীয়া ভোমোৰাখনৰ কাষতে বনাইছে ন, গতিকে সেইটো ডেফিনেটলি আমাৰ কলিয়াবৰ আমাৰ নগাঁও কলিয়াবৰ আৰু ভোমোৰাগুৰি, তেজপুৰ ভোমোৰাগুৰি কানেক্ট কৰিছে। হ'ল, তেনেকুৱা হ'ব। তো আৰু বাকী এখন চাইডতে বনাইছে নেকি? মানে মই একচুৱেলি গম নাপাওঁ সেইখন কথা। ইয়াত কোনোবাই তেজপুৰৰ আছে নেকি? তো তেজপুৰত যদি কোনোবাই আছে, কাইণ্ডলি হয় স্যাৰ, তেজপুৰত একদম কথাটো আমাক চাইডতে বনাইছে, হয়, একদম চাইডতে বনাইছে, একেটা জেগা এইফালে। একদম চাইডতে, তেজপুৰতে হয়। একেটা লোকেশ্যন। য়েছ। তো মনত ৰাখিবা, 2খনৰ লেংথটো সমানেই হ'ব, সিমানেই হ'ব, কাৰণ পেৰেলেলি বনাইছে, চাইডতে বনাইছে। হ'ল, আৰু বাকী বস্তুখিনি তোমালোকে চাবা, পঢ়িবা। যিমান তোমালোকে আজিকালি চবে স্মাৰ্ট হয়, জানাই তোমালোকে ক'ৰ পৰা ৰিচোৰ্চেছ কি লৈ পঢ়িব লাগে, কি কৰিব লাগে। আমিও কৈ দিছোঁৱে, যিমানখিনি পাৰোঁ হেল্প কৰিছোঁ। আৰু স্যাৰ আমাৰ নৰ্থ ইষ্টৰ বিগেষ্ট ৰেলৱে ষ্টেচন কি হ'ব স্যাৰ? গুৱাহাটীতো হ'ব নেকি, নে ডিব্ৰুগড় হ'ব? তোমালোকে
বস্তুখিনি ন এতিয়া বিগেষ্ট ৰেলৱে ষ্টেচন মই আচ্ছা মই চাব লাগিব হ'ব একচুৱেলি দেই মই হা 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 মই তোমালোকক এনেই কৈ নিদিওঁ ঘপককে মই নাজানো বাৰু এইটো বস্তু আহ, অসমৰ কোনোবাই জানা ক'ৰবাত নেকি বাৰু ডিব্ৰুগড় পাইছো আৰু ক'ৰবাত গুৱাহাটী পাইছো, গতিকে সেইটো কাৰণে অকমান কোনোবাই জানা নেকি এতিয়া ডিব্ৰুগড় কোনোবা ইয়াত কানেক্ট হৈ আছে নেকি ডিব্ৰুগড় কোনোবা কানেক্ট হৈ আছে যদি কোৱা যে গুৱাহাটী ৰেল ষ্টেচনটোতকে তোমালোকৰ ৰেল ষ্টেচনটো বেছি ডাঙৰ নেকি গুৱাহাটী বুলিয়ে পাইছিলো ছাৰ। হুম। যে গুৱাহাটী যদি হয় তেনেহলে ডেফিনেটলি গুৱাহাটী হ'ব সেই মানে হ'ব সেইটোৱে ছাৰ, যিমানে গুৱাহাটীতো বস্তুখিনি গুৱাহাটী ছাৰ এইফালে এইটো ছাৰ আৰু কিছুমান নেটত চৰ্চত মাৰোতো ডিব্ৰুগড় ৰেলৱে ষ্টেচন বুলিও দিয়া আছে। আচ্ছা তোমালোকে চাবা মুঠতে কৈ দিছো শুনা তোমালোকে চাবা যে দুইটাৰে এৰিয়া চাবা যদি এৰিয়া উল্লেখ আছে তেনেহলে এৰিয়া কেইটা চাই লৈ পেলাই কম্পেয়াৰ কৰি ল'বা আৰু আদাৰৱাইজ যদি নাই তেনেহলে সেইটো কুৱেশ্যন বাদ দিবা সেইটো তুমি যিটো পাইছা যদি যিটো ৰিচোৰ্চেছত পাইছা গুৱাহাটী বুলি পেলাই সেইটো যদি ৰিলায়েবল হয় আৰু বা যদি কোনোবা এটা চ'ৰ্চত পাইছা ডিব্ৰুগড় বুলি সেইটো যদি ৰিলায়েবল হয় তোমালোকে ক্লেইম কৰিব পাৰিবা ন' ডাউট যদিহে পাইছা বুকত মাৰি দিবা হ'ল তোমালোকে ক্লেইম কৰিব পাৰিবা সেইটোৱে সেই বুলি মানে যিটো ৰিচোৰ্চেছ হয় ৰিচোৰ্চটো আমাৰ অথেন্টিক হ'ব লাগিব হ'ল ছাৰ তো আছাম চব ইয়েৰবুকখন কুৱেশ্যন হ'ব নাই বাৰু ছাৰ? ছাৰ আছাম ইয়েৰবুক সেইখন কিতাপ হ'ব নাই বাৰু? আছাম ইয়েৰবুক কনচিডাৰ কৰিব চাগে আছাম ইয়েৰবুক কৰিব তো আৰু আছাম ইয়েৰবুকত এখন যদি কিতাপ আছে হেৰি আৰু শৈলেন বৈশ্য চৈলেন ছাৰৰ বৈশ্য এখন কিতাপ অ সেই তেওঁলোকৰখন অ কনচিডাৰ কৰিব লাগিব। এইখন কৰিব লাগে শৈলেন বৈশ্যখন নকৰিব পাৰে বা আই ডন্ট ন ইয়েৰবুকখনতো কৰে বুলি জানো মই হা বাকী তোমালোকে চাই ল'বা আৰু কোনোবা যদি তেনেকুৱা ষ্টেণ্ডাৰ্ড বুকত আছে তেনেহ'লে তোমালোকে সেইটো টিক কৰিব পাৰা কাৰণ তোমালোকে পাছত ক্লেইম কৰিব পাৰিবা হ'ল আৰু আজি আৰু ছাৰ কুইজত অলৰেডি কিছুমান কাৰেণ্ট এফেয়াৰ্চৰ কুৱেশ্যন ডিছকাছ কৰা হৈছিলে তোমালোকে কুইজখিনিও চাই ল'বা গোটেইখিনি এইটো এটা স্মাৰ্ট মুভ হ'ব তোমালোকৰ মই তোমালোকক কৈ দিওঁ এটা স্মাৰ্ট মুভ হ'ব তোমালোকে যদিহে আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ হয় টেলিগ্ৰাম গ্ৰুপৰ অলৰেডি যিমানখিনি হাজাৰ কুৱেশ্যন হৈ গ'ল এতিয়া চাগে হা হাজাৰ কুৱেশ্যন হৈ গ'ল হাজাৰ কুৱেশ্যন তোমালোকে সেই বস্তুবোৰ যদি তোমালোকে এতিয়া মোবাইলটো লৈ নিজৰ মোবাইলটো লৈ পিনে ক'ৰবাত বহি আছে কিবা আছে তো তোমালোকে যে সেই স্মাৰ্টলি সেই কুৱেশ্যনখিনি এটলিষ্ট চাই থাকা ৰিভাইজ দি থাকা ডেট উড বি স্মাৰ্ট মুভ তো তোমালোকে সেই কামটো কৰিব পাৰা অ'কে আৰু আমি আৰু এনেকুৱা কিছুমান ছেশ্যন লৈ আহিম পৰীক্ষাৰ আগত তোমালোকৰ প্ৰিপেৰেশ্যনৰ সময়ৰ মাজৰ অলপমান সময় আমাক দিবা আমি ট্ৰাই কৰিম তোমালোকলৈ কিবা যিখিনি ইম্পৰ্টেণ্ট নিচিনা ফিল কৰোঁ তোমালোকৰ মাজলৈ লৈ আহিব ট্ৰাই কৰিম হ'ল আৰু ডাউট সেইটোৱে ডাউট কিছুমান থাকে এতিয়া মই কনচেপচুৱেল ডাউট হ'লে এটা তোমালোকে কৈ দিব পাৰিলোহেঁতেন যদি কিছুমান ফেকচুৱেল কিছুমান ডেটা ৰিলেটেড কিবা বস্তু থাকে সেইবোৰ বস্তু মোৰ মনত নাথাকে প্ৰভিজন মনত নাথাকিব পাৰে তো সেইটো তোমালোকে এবাৰ নিজে চাই ল'বা আৰু বাকী যদি কিবা কনচেপ্ট অৰিয়েণ্টেড কিবা যদি ইছ্যু থাকে ডাউট থাকে তেনেহ'লে ডেফিনেটলি আমাক সুধিব পাৰিবা অ'কে তো মই যদি কলটো হিৰক ছাৰ আপুনি আছেনে মোৰ শুনি এটা আছেনে লাষ্ট আছিল আপোনালৈ হয় ছাৰ এইবাৰ APSC প্ৰিলিমছত আহিছিল যে সত্ৰৰ কোনখন সত্ৰৰ মানে সত্ৰাধিকাৰ ইলেক্টেড হয় ছাৰ এইখন বৰপেটা সত্ৰ হয়নে নাই মানে মই সেইটো বস্তু মই আগতে সুধিছে কোনোবাই অলৰেডি তো মই সেইটো বস্তু বিচাৰিছিলোঁ চাগে মোৰ বিচৰাটো চাৰ্চিংটো ইনএডিকুৱেট হৈছে তো মই ইনফৰমেশ্যন পোৱা নাই বাৰু এতিয়ালৈকে মই তথাপি চাম বাৰু বস্তুটো মই পাইছোঁ এইটো কুৱেশ্যন আৰু সুধিছে মোক হয় গ্ৰুপত টেলিগ্ৰামত দি দিব বস্তুটো অ'কে যদি মানে সেইটো বস্তু পাই যাওঁ তেনেহ'লে দি দিম সেইটো আৰু কিছুমান বস্তু থাকে মনত ৰাখিবা তোমালোকে পৰীক্ষাটোৰ 100টা কুৱেশ্যন আহিব ন তো 100টা কুৱেশ্যনৰ 100টা এটেম্প কৰিবৰ কাৰণে তোমালোকক নহয় তোমালোকে কিছুমান কুৱেশ্যন থাকে যিবোৰ কুৱেশ্যন তোমালোকে এৰি দিব লাগে কাৰণ তোমালোকে চব কুৱেশ্যনটো তুমি এটেম্প কৰিব নোৱাৰা চব কুৱেশ্যন এটেম্প কৰিব যদি পাৰা তেনেহ'লে মানে আমাৰ হেৰি ভাবিব যে
2 নম্বৰ কৰিছে বুলি ভাবিব, গতিকে সেইটো নকৰিবা তোমালোকে যিখিনি পাৰা মানে কুৱেশ্যন মেক্সিমাম ট্ৰাই কৰিবা ডেফিনেটলি, কিন্তু 100টা বাৰু সেইটো নহয়, কিছুমান কুৱেশ্যন এৰিব লাগে, যেনেকে এইটো কুৱেশ্যন এটা এৰিব লগা কুৱেশ্যন হয় যে কোনজন সত্ৰক ডেমক্ৰেটিকেলি ইলেক্ট কৰে। এতিয়া মই সেইটো বস্তু তুমি সেইটো জানিব কাৰণে তুমি সত্ৰৰ ইণ্টাৰনেলি তুমি জানিব লাগিব, বা কোনোবা এখন নিউজত কেতিয়াবা ক'ৰবাত আহি যাব পাৰে, ন' ডাউট, কিন্তু চব মানুহৰ কাৰণে চব ইনফৰমেশ্যন মনত ৰখাটো ইম্পচিবল হয়, বা ইনফৰমেশ্যনটো জইন মানে কালেক্ট কৰাটো ইম্পচিবল হয়। এতিয়া মই কিছুমান বস্তু নাজানো, প্ৰভিজন বহুত বস্তু নাজানোৱেই এতিয়া হ'ল। তো সেইবোৰক লৈ পেলাই ইমান টেনশ্যন ল'ব নালাগে। পৰীক্ষাত তোমাৰ ট্ৰেডিশ্যনেল টাইপৰে আহিব কুৱেশ্যন, কিন্তু সেইটোৱে তোমালোকে যিমান পাৰা কুৱেশ্যন মানে তোমালোকে চাই থাকা, তেতিয়া তোমালোকৰ মানে কুৱেশ্যন শুদ্ধ কৰিব পৰা কেপাচিটি বাঢ়িব হ'ল। আৰু ইয়াতকৈ বেছি দীঘল কৰি নাথাকো মই। যদিহে হিৰক ছাৰ শুনি আছে, আপুনি কিবা কয় যদি ক'ব পাৰে, আদাৰৱাইজ মই কলটো আজিলৈ মানে সমাপ্ত হৈছে বুলি পেলাই মই তোমালোকক ডিক্লেয়াৰ কৰিম। আদাৰৱাইজ হিৰক ছাৰ যদি শুনি আছে কিবা ক'ব পাৰে আপুনি। ছাৰৰ অলপ নেটৱৰ্কৰ ইছ্যু হৈ আছে আজি, মোক ছাৰে মেছেজ কৰিছিলে, অলপ মানে নেটৱৰ্কৰ ইছ্যু হৈ আছে। ঠিক আছে হ'ব। আই থিংক তোমালোকে পঢ়ি আছিলা, তো যোনে যিসকলে ডিনাৰ কৰা নাই ডিনাৰ কৰিলো, আকৌ যেনেকে তোমালোকে নিজৰ স্কেজুলত তোমালোকে উভতি যোৱা। অ'কে, অল দ্য বেষ্ট, তোমালোকে পঢ়ি থাকা ভালকে। আৰু আমি যেতিয়া নেক্সট ছেশ্যন আহিব, কাইলৈ হওক পৰহিলৈ হওক, যেতিয়া আনিব পাৰোঁ আমি লৈ আহিম, যিখিনি ইম্পৰ্টেণ্ট টাইপৰ ফিল কৰোঁ আমি লৈ আহিম। আৰু টেষ্ট দিয়া দেই, তোমালোকে টেষ্ট দিয়াটো বহুত ইম্পৰ্টেণ্ট হয় হ'ল। তো ইমানেই, গুড নাইট এভৰিৱান। হিৰক ছাৰ শুনিছেনে? হয়। তোমালোকে ছাৰে যিবোৰ টপিকৰ ওপৰত ডিছকাছ কৰিলে বা যিবোৰ কুৱেশ্যন ডিছকাছ কৰিলে বহুত ইম্পৰ্টেণ্ট হয় হা। আৰু বহুত বস্তু কি হয়, শুনিলে আমাৰ পটককৈ মনত ৰখে। চ' এটলিষ্ট ফ্ৰী টাইমত শুনি থাকিবা এটা কাৰণে, কাৰণ শুনিলে বস্তুবোৰ পটককৈ মনত ৰখে। আৰু যিকেইটা যিমান মানে আজি কনভাৰ্চেশ্যন হ'ল ইম্পৰ্টেণ্ট টপিকবোৰ, মই এইটো ইউটিউবত পাৰিলে পডকাষ্টৰ নিচিনাকৈ বা নহ'লে ৰেকৰ্ডিং হিচাপে আপলোড কৰি দিম। তোমালোকে পিছত যদি আকৌ শুনিবও বিচাৰা শুনি ল'ব পাৰিবা। আৰু নহ'লেও এক্সামৰ ভিতৰত আমাৰ যিবোৰ ইম্পৰ্টেণ্ট ছেশ্যন থাকিব, বা যেনেকৈ কিবা টপিকৰ ওপৰত ডিছকাছ কৰি পেলাই আমি কৰিম, গ্ৰুপত ডিছকাছ কৰিম, তেতিয়া বেছি ভাল হয় ন চবৰ কাৰণে। তেতিয়া তোমালোকে সেইবোৰ জইন কৰিবা, কাৰণ যি 20-30 জন ল'ৰা ছোৱালী আছা, মই এটা বস্তু গেৰাণ্টি দিব পাৰোঁ যে এই যিবোৰ টপিকৰ ওপৰত ডিছকাছ কৰা হ'ল, সেইবোৰ টপিকৰ ওপৰত কুৱেশ্যন আহিলে তোমালোকে ধুনীয়াকৈ এটেম্প কৰিব পাৰিবা। অপশ্যন দেখিলে মানে মনত ৰখি যাব। এনেকুৱা নহয় যে এতিয়া পেনিক হ'ব নালাগে যে বহুত ক'লে ছাৰে মই একো মনত ৰখা নাই। অপশ্যনবোৰ দেখিলে তোমালোকৰ মানে অট'মেটিকলি মনত ৰখিব, এইটো হিউমেন নেচাৰে হয়, মানে ছাবকনচিয়াছ মাইণ্ডত ৰখি গৈছে তোমালোকৰ। চ' একো নাই, নাৰ্ভাছ হ'ব নালাগে, ভালকৈ পঢ়ি যোৱা, এক্সাম ভালেই হ'ব। চ' যিকোনো ডাউট থাকিলে, এনি ডাউট হা, মেথছৰ কিবা পৰা নাই বা GS কিবা ডাউট আছে, আমাক পাৰ্চনেলি মেছেজ কৰা লাগিলে। ঠিক আছে তেন্তে, বহুত দেৰি হ'ল, বহুতৰ ডিনাৰ টাইম হৈছে, আজি ইমানতে ডিছকানেক্ট কৰোঁ। আকৌ নেক্সট Thank you, ছেশ্যন sir. হ'লে জনাম বাৰু তোমালোকক। ঠিক আছে, গুড নাইট। গুড নাইট বিদ্যুৎ ছাৰ। গুড নাইট ছাৰ। গুড নাইট এভৰিৱান। তোমালোকে পঢ়ি থাকা ভালকে। অ'কে।